আজি আকৌ আপোনালোকক পুনৰবাৰ BESC 132 ইউনিট 7ৰ আমাৰ মাধ্যমিক শিক্ষাৰ যিমানবিলাক আঁচনি আছিলে এই আঁচনিবিলাকৰ সম্পৰ্কে মই আলোচনা কৰিবলৈ ল'ম। ইতিমধ্যে মই আগৰ ক্লাছত আপোনালোকক কৈছিলোঁ যে আমাৰ কিমানবিলাক এজেন্সিয়ে আমাৰ মাধ্যমিক শিক্ষা পৰিচালনা কৰে বা পৰিচালিত কৰে। আজি এই পৰিচালনা বা পৰিচালিত কৰা বিষয়টোৰ ওপৰতে কিমানবোৰ আঁচনিয়ে কি ধৰণে আমাৰ মাধ্যমিক শিক্ষা বিকাশ সাধনত সহায় কৰিছে এই বিষয়ে মই আলোচনা কৰিম। এই ক্ষেত্ৰত আমাৰ বহুতবিলাক স্কিম বা আঁচনি আছে যিসমূহে আমাৰ ভাৰতবৰ্ষৰ মাধ্যমিক শিক্ষাৰ আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত যথেষ্ট সহায় কৰি আহিছে। গতিকে এই স্কিমসমূহে আমাক কি কৰে, যথেষ্ট পৰিমাণে আমি কি ধৰণে মাধ্যমিক পৰ্যায় শিক্ষা ব্যৱস্থা আগবঢ়াই নিম, কেনেদৰে বিকাশ সাধন কৰিম, কেনেদৰে উন্নতি সাধন কৰিম আৰু বছৰি যিমানবিলাক ইয়াৰ শিক্ষা ব্যৱস্থাৰ আন্তঃগাঁথনি আছে এই আন্তঃগাঁথনিখিনি কিদৰে আগবাঢ়ি যাব ইয়াৰ ওপৰত আমাৰ স্কিমবিলাক কি কৰা হয়, আলোচনা কৰা হয় বা স্কিমবিলাকত অন্তৰ্ভুক্ত কৰা থাকে। কিন্তু আমি জানো যে আমাৰ প্ৰাথমিক শিক্ষাৰ পিছতে মাধ্যমিক শিক্ষা আৰম্ভ হয়। গতিকে মাধ্যমিক শিক্ষা হৈছে আমাৰ ভাৰতবৰ্ষৰ আটাইতকৈ গুৰুত্বপূৰ্ণ শিক্ষা ব্যৱস্থা যিয়ে আমাৰ প্ৰত্যেকটো প্ৰাথমিক আৰু উচ্চ শিক্ষাৰ মাজত মাধ্যমিক শিক্ষাই প্ৰাধান্য বিস্তাৰ কৰে। গতিকে ইয়াৰ এটা মুখ্য ভূমিকা আছে। এই মাধ্যমিক শিক্ষাৰ ব্যৱস্থা বৰ্তমান সময়ত বিকাশ সাধন কৰিবৰ কাৰণেই যে আমাৰ বিভিন্ন আঁচনি লোৱা হৈছে এনেকুৱা নহয়। আমাৰ ভাৰত স্বাধীনতাৰ আগতেও আৰু ভাৰত স্বাধীনতাৰ পিছতো আমাৰ ভাৰতবৰ্ষত যিমানবিলাক শৈক্ষিক আমাৰ পৰামৰ্শ দিয়া কমিশ্যন বা কমিটিবিলাক আমাৰ যুগুত কৰি লোৱা হৈছিলে এই কমিশ্যন বা কমিটিবোৰেও কি কৰিছিলে, মাধ্যমিক শিক্ষা সম্পৰ্কে যথেষ্ট জ্ঞান আগবঢ়াইছিলে। গতিকে মাধ্যমিক শিক্ষাৰ আমাৰ কেনেকুৱা ধৰণৰ পৰামৰ্শ আগবঢ়াব পৰা যাব, আমাৰ মাধ্যমিক শিক্ষাৰ বিকাশ সাধনৰ ক্ষেত্ৰত আমি কি কি কৰা যাব, এই সকলোবিলাক আমাৰ ভাৰতবৰ্ষৰ স্বাধীনতা লাভৰ পূৰ্বে আৰু স্বাধীনতা লাভ কৰাৰ পিছতো বহুতো কমিশ্যন বা কমিটি গঠন কৰা হৈছিলে। গতিকে মই আপোনালোকক ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযান এই বিষয়টোৰ বিষয়ে কোৱাৰ আগতে মই দুই এষাৰমান কথা ক'বলৈ লৈছোঁ যে ভাৰতবৰ্ষত পোন প্ৰথমবাৰৰ বাবে 1935 চনত 1935ত লৰ্ড মেকেলে যিখন ৰিপৰ্ট আছিলে এই লৰ্ড মেকেলে নামৰ শিক্ষাবিদজনে কি কৰিছিলে, আমাৰ ভাৰতবৰ্ষৰ মাধ্যমিক শিক্ষাৰ বিকাশৰ বাবে বহুতো পৰামৰ্শ আগবঢ়াইছিলে। ইয়াৰ পৰৱৰ্তী পৰ্যায়ত 1854 যিখন আমাৰ ভাৰতীয় শিক্ষা ব্যৱস্থাৰ ইতিহাসত এটা গুৰুত্বপূৰ্ণ স্থান অধিকাৰ কৰিছে, যিখন আয়োগক আমি কৈছিলোঁ যে উড-ভেস্পাছ, যাক আমি কম যে মেগনা কাৰ্টা অফ দ্য ইণ্ডিয়ান এডুকেশ্যন। গতিকে উড-ভেস্পাছৰ যিখিনি আমাৰ শিক্ষা ব্যৱস্থা তেওঁৰ আয়োগে দিয়া বিভিন্ন পৰামৰ্শসমূহ মাধ্যমিক শিক্ষাৰ ওপৰত যথেষ্ট প্ৰভাৱ পেলাইছিলে। ইয়াৰ উপৰিও আমাৰ কলকাতা ইউনিভাৰ্চিটি কমিশ্যন 1917 চনত আমাৰ কলিকতা শিক্ষা আয়োগেও আমাৰ ভাৰতবৰ্ষৰ মাধ্যমিক শিক্ষাৰ বিষয়ে যথেষ্ট আমাৰ বিকাশ সাধনৰ বাবে বহুতো আমাৰ লক্ষ্য নিৰ্ধাৰিত কৰি লৈছিলে। ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আমাৰ হাৰ্টক কমিটি 1929ত অন্য এখন আমাৰ কমিটি গঠন হৈছিলে, যাক আমি কৈছিলোঁ যে হাৰ্টক কমিটি। এই হাৰ্টক কমিটিখনেও কি কৰিছিলে, মাধ্যমিক শিক্ষাৰ বিকাশ সাধনৰ বাবে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিলে। ইয়াৰ পৰৱৰ্তী পৰ্যায়ত অন্য এখন কমিটি টাৰাচান কমিটি 1948 আমাৰ ভাৰত স্বাধীনতাৰ লাভ কৰাৰ পিছতে আমাৰ প্ৰথমখন শিক্ষা কমিটি গঠন হৈছিলে, যাক আমি কৈছে যে টাৰাচান কমিটি 1948। ইয়াৰ পৰৱৰ্তী পৰ্যায়ত অন্য এখন আমাৰ শিক্ষা আয়োগ গঠন হৈছিলে, যাক আমি কৈছে যে 1952-53 মাধ্যমিক শিক্ষা আয়োগ। আমাৰ ভাৰতবৰ্ষৰ যিমানবিলাক স্কিম আছে, যিমানবিলাক স্কিম বা আঁচনি লোৱা হৈছে এই মাধ্যমিক শিক্ষা আয়োগৰ ভিত্তিতে কি কৰা হৈছে, এই আঁচনিবিলাক লোৱা হৈছে 1950 আৰু 53। ইয়াৰ পৰৱৰ্তী পৰ্যায়ত অন্য এখন শিক্ষা আয়োগ গঠন কৰা হৈছিলে, এইখন হৈছে 1964 আৰু 66, যাক আমি কৈছোঁ যে ভাৰতীয় শিক্ষা আয়োগ বা কটৰী কমিশ্যন। গতিকে এই শিক্ষা আয়োগখনেও আমাৰ ভাৰতীয় মাধ্যমিক শিক্ষা ব্যৱস্থাৰ ওপৰত যথেষ্ট পৰামৰ্শ তেওঁলোকে আগবঢ়াই আহিছে। ইয়াৰ পৰৱৰ্তী পৰ্যায়ত 1968ত যিখন নতুন শিক্ষানীতি নেশ্যনেল এডুকেশ্যন পলিচি 1968ও কি কৰিছিলে, ভাৰতীয় শিক্ষা ব্যৱস্থাত মাধ্যমিক শিক্ষাৰ বিষয়ে বহুতো গুৰুত্বপূৰ্ণ পৰামৰ্শ আগবঢ়াইছিলে। ইয়াৰ পৰৱৰ্তী পৰ্যায়ত 1986 দ্য নেশ্যনেল পলিচি অফ এডুকেশ্যন, যিখন ভাৰতীয়
শিক্ষাৰ ইতিহাসত আমাৰ নতুন শিক্ষাৰ ইতিহাসত বহুতো গুৰুত্বপূৰ্ণ আমাৰ পৰামৰ্শ আগবঢ়াইছিলে য'ত ভাৰতবৰ্ষৰ শিক্ষা ব্যৱস্থা মাধ্যমিক শিক্ষা ব্যৱস্থা বৃত্তিমুখীকৰণ হ'ব লাগে বুলি তেওঁলোকে মন্তব্য কৰিছিলে ইয়াৰ উপৰিও আমাৰ যিবিলাক নবোদয়া বিদ্যালয় আছে নবোদয়া বিদ্যালয়বিলাক স্থাপনৰ ওপৰত তেওঁলোকে গুৰুত্ব দিছিলে য'ত আমাৰ গ্ৰাম্য অঞ্চলৰ যিখিনি প্ৰতিভাশালী ছাত্ৰ ছাত্ৰী থাকে এই প্ৰতিভাশালী ছাত্ৰ ছাত্ৰীসকলৰ তেওঁলোকৰ পঢ়া শুনাৰ বিকাশৰ বাবে তেওঁলোকৰ যাতে প্ৰতিভাসমূহ বিকশিত কৰিব পাৰে তাৰ বাবে আমাৰ নবোদয় বিদ্যালয় স্থাপনৰ বাবে তেওঁলোকে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিলে ইয়াৰ পিছত আমাৰ আহিলে এই গোটেইখিনি শিক্ষা ব্যৱস্থা যেতিয়া আমাৰ ভাৰতবৰ্ষৰ স্বাধীনতাৰ পূৰ্বে আৰু স্বাধীনতা লাভ কৰাৰ পিছত ইতিমধ্যে আমাৰ ভাৰতীয় শিক্ষা ব্যৱস্থাৰ মাধ্যমিক শিক্ষাৰ বাবে যথেষ্টপূৰ্ণ গুৰুত্বপূৰ্ণ ভূমিকা তেওঁলোকে গ্ৰহণ কৰিছে আৰু বহুতো পৰামৰ্শ আগবঢ়াইছে আৰু এই পৰামৰ্শবিলাকৰ ভিত্তিতে তাৰ পৰৱৰ্তী পৰ্যায়ত আমাৰ বহুতো শৈক্ষিক আঁচনি শিক্ষামূলক আঁচনি বিশেষকৈ মাধ্যমিক শিক্ষা আঁচনিৰ বহুতো আঁচনি আমাৰ যুগুত কৰি ওলোৱা হ'ল এই আঁচনিৰ ভিতৰত এখন আঁচনি হৈছে যে ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযান যাক আমি কৈছো যে ৰামছা ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযান গতিকে আমাৰ যিখন আছে ৰামছা এই ৰামছাখন হৈছে যে ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযানখন এখন হৈছে আমাৰ কি জাতীয় পতাকাৰ নিচিনা ভাৰতীয় শিক্ষা ব্যৱস্থাৰ আমি এখন ফ্লেগ বুলিও ক'ব পৰা যায় য'ত আমাৰ ভাৰতবৰ্ষৰ আমাৰ ভাৰত চৰকাৰৰ অধীনত আমাৰ এইখন শৈক্ষিক আঁচনি আমাৰ 2009ত কি কৰা হৈছিলে আৰম্ভ কৰা হৈছিলে আৰু ইয়াৰ মূল লক্ষ্যটো আছিলে যে আমি সকলোবিলাক মাধ্যমিক শিক্ষাৰ গুণগত মানদণ্ড কি কৰিব লাগিব বিকাশ সাধন কৰিব লাগিব আৰু যিটো গুণগত মানদণ্ড এই গুণগত মানদণ্ড বিকাশ সাধন কৰিবৰ বাবে আমাৰ কি কৰিব লাগিব প্ৰথমটো উদ্দেশ্য আমি হাতত ৰাখি পেলাই মাধ্যমিক শিক্ষা আমি সাৰ্বজনীন কৰাৰ বাবে ব্যৱস্থা কৰিব লাগিব অৰ্থাৎ ইউনিভাৰ্সেলাইজেশন অফ সেকেন্ডাৰী এডুকেশন গতিকে আমি জানো যে SSA সর্বশিক্ষা অভিযানে যেতিয়া প্ৰাথমিক শিক্ষা বিনামূলীয়া বাধ্যতামূলক আৰু সাৰ্বজনীন কৰাৰ বাবে বহুতো পদক্ষেপ হাতত ললে আৰু তাৰ পৰৱৰ্তী পৰ্যায়তে যেতিয়া আমাৰ ৰাইট টু এডুকেশন 2009 যিখন আমাৰ সংবিধানখন সংশোধন কৰি পেলাই 86তম সংশোধনী আমাৰ কৰিব লগা হৈছিল যাৰ ফলস্বৰূপে আমাৰ ভাৰতবৰ্ষৰ প্ৰাথমিক শিক্ষা বিনামূলীয়া বাধ্যতামূলক আৰু সাৰ্বজনীন কৰি তোলা হৈছিল এইখিনি কৰাৰ পিছতে আমি দেখা পাইছিলো যে আমাৰ ভাৰতবৰ্ষত আমাৰ শিক্ষাৰ প্ৰাথমিক শিক্ষাৰ হাৰ বহুতো গুণগত মানদণ্ড আৰু পৰিমাণগত মানদণ্ড বহুখিনি বৃদ্ধি পাইছিল এই সময়তে আমাৰ চিন্তাৰ বিষয় হ'ল যে আমি মাধ্যমিক শিক্ষা কেনেকৈ আগবঢ়াই নিম মাধ্যমিক শিক্ষা আমি কিদৰে সাৰ্বজনীন কৰিম আৰু এই ক্ষেত্ৰতে আমাৰ কি কৰিলে ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযানখন আমাৰ গঠন কৰা হ'ল আৰু ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযানেও আমাৰ এটা গুৰুত্বপূৰ্ণ পদক্ষেপ হাতত ললে যে মাধ্যমিক শিক্ষা আমি কি কৰিব লাগিব বাধ্যতামূলক আৰু সাৰ্বজনীন কৰি তুলিব লাগিব গতিকে এই যেটো ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযান এই মাধ্যমিক শিক্ষা অভিযান ইয়াৰ লক্ষ্যটোই হৈছে যে মানদণ্ডৰ শিক্ষা সম্প্ৰসাৰণ কৰা আৰু উন্নত কৰা অৰ্থাৎ আমাৰ মাধ্যমিক শিক্ষাৰ যেটো আমাৰ মানদণ্ড যেটো আমাৰ ষ্টেণ্ডাৰ্ড ইয়াক আমি কি কৰিব লাগিব বিকাশ সাধন কৰিব লাগিব আৰু উন্নত কৰি তুলিব লাগিব যদি ইয়াৰ শিক্ষাৰ সম্প্ৰসাৰণ মাধ্যমিক শিক্ষাৰ সম্প্ৰসাৰণ আৰু যদি ইয়াৰ বিকাশ সাধনৰ মান আমি উন্নত কৰিব নোৱাৰো তেতিয়া হলে আমাৰ কি নহব আমি উচ্চ শিক্ষাৰ কথা আমি চিন্তা কৰিব নোৱাৰিম তাৰ পৰৱৰ্তী পৰ্যায়ত আমাৰ ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযানে অন্য এটা গুৰুত্বপূৰ্ণ পদক্ষেপ হাতত লৈছে যেটো হৈছে যে ভাৰত চৰকাৰৰ দ্বাৰা ইয়াত এক পদক্ষেপ লোৱা হ'ব ভাৰত চৰকাৰৰ দ্বাৰা ইয়াত এটা পদক্ষেপ লোৱা হ'ব যাৰ উদ্দেশ্য হৈছে যে মাধ্যমিক শিক্ষা সাৰ্বজনীন কৰাৰ লক্ষ্য প্ৰাপ্ত কৰা এতিয়া মাধ্যমিক যিদৰে আমাৰ প্ৰাথমিক শিক্ষাৰ লক্ষ্য প্ৰাপ্ত কৰিবৰ কাৰণে ৰাইট টু এডুকেশন 2009 এখন আইন বলবদ্ধ কৰা হৈছিল ভাৰত চৰকাৰৰ অধীনত ঠিক সেইদৰে আমাৰ এই ৰামছাও হৈছে কি এনেকুৱা এটা গুৰুত্বপূৰ্ণ পদক্ষেপ বা আঁচনি যিখন আঁচনিৰ উদ্দেশ্যই হৈছে যে মাধ্যমিক শিক্ষাৰ সাৰ্বজনীনকৰণৰ লক্ষ্য প্ৰাপ্ত কৰা ইয়াৰ উপৰিও এইটো হৈছে আমাৰ কি MHRD কেন্দ্ৰীয়ভাৱে এটা স্পন্সৰিং আঁচনি অৰ্থাৎ হিউম্যান ৰিসোৰ্স ডেভেলপমেন্ট মানৱ সম্পদ উন্নয়ন বিভাগৰ দ্বাৰা যাক বৰ্তমান সময়ত আমি মিনিষ্ট্ৰি অফ এডুকেশন শিক্ষা মন্ত্ৰণালয় বুলি কওঁ
তেওঁলোকৰ অধীনত কি কৰা হয় স্পন্সৰিং কৰা এখন আঁচনি তেওঁলোকে যুগুত কৰা এখন আঁচনি গতিকে এই আঁচনিখনক আমাৰ বহুমাত্ৰা গৱেষণা আমাৰ গৱেষণাৰ বিষয়বস্তু থাকে কাৰিকৰী পৰামৰ্শ থাকে আৰু সমৰ্থন বিচাৰি উলিওৱা অন্তৰ্ভুক্ত থাকে অৰ্থাৎ আমাৰ গৱেষণাৰ কিছুমান বিষয়বস্তু থাকিব আমাৰ কাৰিকৰী কিছুমান পৰামৰ্শ থাকিব আৰু ইয়াৰ সমৰ্থন বিচাৰি উলিওৱা কিছুমান বিষয়বস্তু আমি কি কৰিব লাগিব অন্তৰ্ভুক্ত কৰিব লাগিব এইখিনি হৈছে আমাৰ ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযানৰ মূল বিষয়বস্তু অৰ্থাৎ ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযানৰ মূল লক্ষ্যটো এই আছিল যে আমাৰ ভাৰতবৰ্ষৰ প্ৰাথমিক শিক্ষা সমাপ্ত কৰি পেলাই মাধ্যমিক শিক্ষা আৰম্ভ হোৱাৰ লগে লগে আমাৰ ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযানে কিদৰে আমাৰ এই শিক্ষা ব্যৱস্থাৰ গুণগত মানদণ্ডৰ বিকাশ সাধন কৰিব আৰু লগতে আমাৰ ইয়াৰ সম্প্ৰসাৰণ কৰিব যিদৰে আমাৰ প্ৰাথমিক শিক্ষা সাৰ্বজনীন কৰাৰ এটা বিশাল উদ্দেশ্য হাতত আছিলে ঠিক সেইদৰে ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযানৰ এটা মূল লক্ষ্য আছিলে আমি কিদৰে কি কৰিম মাধ্যমিক শিক্ষা ব্যৱস্থা আমি সম্প্ৰসাৰিত কৰিম আৰু সাৰ্বজনীন কৰি তুলিব পাৰিম আৰু এইটো বিশেষভাৱে আমাৰ লক্ষ্যটো হৈছে এই লক্ষ্যটোৰ উদ্দেশ্য কৰা আঁচনিখন কেন্দ্ৰীয়ভাৱে এটা উত্থাপিত আঁচনি য'ত মানৱ সম্পদ মন্ত্ৰালয়ৰ দ্বাৰা কি কৰা হৈছে ইয়াক উত্থাপন কৰা হৈছে আৰু মানৱ সম্পদ মন্ত্ৰালয় অৰ্থাৎ MHRD মিনিষ্ট্ৰী অফ হিউমেন ৰিচোৰ্চ ডেভেলপমেণ্ট অৰ্থাৎ বৰ্তমান সময়ত আমি ইয়াক ক'ব পাৰো যে মিনিষ্ট্ৰী অফ এডুকেশ্যন শিক্ষা মন্ত্ৰালয় গতিকে এই শিক্ষা মন্ত্ৰালয়ে কি কৰিছে তেওঁলোকৰ দ্বাৰা কেন্দ্ৰীয়ভাৱে স্পন্সৰ কৰা এখন বিশেষ আঁচনি যিখন আঁচনি কেৱল মাধ্যমিক শিক্ষাৰ বিষয়ে তেওঁলোকে কি কৰে আলোচনা কৰে আৰু এই যিখন ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযান এই অভিযানখন হৈছে গৱেষণামূলক ই কাৰিকৰী পৰামৰ্শদাতামূলক আৰু সমৰ্থন বিচৰা উলিওৱা কিছুমান দিহা পৰামৰ্শৰে আমাৰ ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযান যুগুত কৰি উলিওৱা হৈছিলে এতিয়া আমি আলোচনা কৰিবলৈ লৈছো যে ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযানৰ উদ্দেশ্যটোনো কি উদ্দেশ্যৰে ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযানখন কি কৰা হৈছিলে আমাৰ এইখন গঠন কৰা হৈছিলে বা এইখন স্পন্সৰ কৰা হৈছিলে বা এইখন আঁচনি আমাৰ যুগুত কৰি উলিওৱা হৈছিলে মিনিষ্ট্ৰী অফ এডুকেশ্যনৰ দ্বাৰা গতিকে ইয়াৰ উদ্দেশ্যটোনো কি ইয়াৰ মূল লক্ষ্যটোনো কি ইয়াৰ গ'লটো কি বা মটটো কি এই বিষয়ে মই এতিয়া আলোচনা কৰিম গতিকে আমাৰ ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযানে কৈছিলে যে প্ৰতি 5 কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত মাধ্যমিক বিদ্যালয় স্থাপন কৰিব লাগিব অৰ্থাৎ 5 কিলোমিটাৰৰ মূৰে মূৰে আমি কি কৰিব লাগিব মাধ্যমিক বিদ্যালয় স্থাপন কৰাৰ ব্যৱস্থা হাতত কৰি ল'ব লাগিব দ্বিতীয়টো আছিলে যে যিটো নিৰ্ধাৰিত সময় অনুসৰি মাধ্যমিক শিক্ষাৰ মানদণ্ড উন্নত কৰা এই ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযানৰ এটা নিৰ্দিষ্ট কি আছিলে নিৰ্ধাৰিত সময় লোৱা হৈছিলে এই আঁচনিখনে কি কৰিছিলে এটা নিৰ্ধাৰিত সময় লৈছিলে আৰু এই সময় অনুসৰি কি কৰিছিলে মাধ্যমিক শিক্ষাৰ মানদণ্ড উন্নত কৰিবৰ বাবে চেষ্টা কৰা হৈছিলে ইয়াৰ উপৰিও যেটো বিত্তীয় সহায় যেটো আমাৰ ফাইনান্সিয়েল আমাৰ কাম-কাজ কৰা হয় বিত্তীয় সহায়ৰ জৰিয়তে যিবিলাক প্ৰয়োজনীয় সুবিধা শিক্ষণ আৰু অশিক্ষক কৰ্মচাৰী প্ৰদান কৰা তেওঁলোকে আৰু এটা উদ্দেশ্য হাতত লৈছিলে তেওঁলোকে কিছুমান জলপানী ব্যৱস্থা বা বিত্তীয় সহায়ৰ জৰিয়তে বিত্তীয় আমাৰ কিছুমান জলপানী ব্যৱস্থা দিছিলে যাত প্ৰয়োজনীয় সুবিধা যিখিনি মাধ্যমিক শিক্ষাৰ বাবে দৰকাৰী বিষয়বস্তু বা সুবিধাসমূহ আমি ল'ব পাৰো আৰু শিক্ষণ ব্যৱস্থা আমি কি কৰিব পাৰো আমি প্ৰদান কৰিব পাৰো আৰু অশিক্ষক কৰ্মচাৰীসকলকো তেওঁলোকক এই সুবিধাখিনি প্ৰদান কৰা হৈছিলে ইয়াৰ পৰৱৰ্তী পৰ্যায়ত শিক্ষাৰ্থীসকলৰ বিভিন্ন সুবিধা প্ৰদান কৰি মাধ্যমিক বিদ্যালয়ত প্ৰৱেশিকাৰত উন্নত কৰা হৈছিলে শিক্ষাৰ্থীসকলক বিভিন্ন সুবিধা দিয়া হৈছিলে যিদৰে আমাৰ প্ৰাথমিক শিক্ষা ব্যৱস্থা সাৰ্বজনীন কৰাৰ উদ্দেশ্যে বহুতো আমাৰ সুবিধা প্ৰদান কৰা হৈছিলে ঠিক সেইদৰে শিক্ষাৰ্থীসকলৰ বিভিন্ন সুবিধা প্ৰদান কৰিবৰ বাবে মাধ্যমিক বিদ্যালয়ত কিদৰে তেওঁলোকে প্ৰৱেশ কৰিব পাৰিব অৰ্থাৎ প্ৰাথমিক শিক্ষা তেওঁলোকে সমাপ্ত কৰি পেলাই কিদৰে মাধ্যমিক শিক্ষা তেওঁলোকে অন্তৰ্ভুক্ত কৰিব পাৰিব ইয়াৰ বাবে মান উন্নত কৰাটোই আছিলে কি আমাৰ ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযানৰ মূল লক্ষ্য ইয়াৰ পৰৱৰ্তী পৰ্যায়ত তেওঁলোকে অন্য এটা উদ্দেশ্য হাতত ৰাখিছিলে যে 2012 চনৰ ভিতৰত 75% অৰ্থাৎ 75% আৰু 2017 পৰা 18 চনলৈকে আমাৰ 13% আৰু লগতে 100% 100% যাতে প্ৰৱেশ কৰিব পাৰে মুঠ নামভৰ্তিৰ অনুপাত প্ৰাপ্ত কৰা হৈছিলে অৰ্থাৎ 2012 চনৰ ভিতৰত 75% কি হ'ব নামভৰ্তিকৰণ হ'ব তাৰ পৰৱৰ্তী পৰ্যায়ত 2017 আৰু 18 বৰ্ষত আৰু
আমাৰ কি কৰা হৈছিলে বঢ়াই দিয়া হৈছিলে আৰু তাৰ লগতে একদম সৰ্বশেষত আমি 100% নামভৰ্তিকৰণ হ'ব বুলি তেওঁলোকে অনুপাত এটা তেওঁলোকে বিচাৰ কৰি লৈছিলে যে এইখিনি আমাৰ নামভৰ্তি হ'ব লাগিব অৰ্থাৎ 100% নামভৰ্তিকৰণৰ সুবিধা পাব লাগিব আৰু 2020 চনৰ ভিতৰত 100% ধাৰণা কি কৰা হৈছিলে প্ৰাপ্ত কৰা হৈছিলে গতিকে ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযান যিখন আঁচনি এই আঁচনিখনে আগবঢ়োৱা উদ্দেশ্যসমূহ অতিকৈ মহান অতিকৈ গুৰুত্বপূৰ্ণ আৰু অতিকৈ লেখত লগাবলগীয়া কাৰণ আমাৰ মাধ্যমিক শিক্ষাটো হৈছে আমাৰ দ্বিতীয় স্তৰৰ শিক্ষা ব্যৱস্থা যিটো শিক্ষা ব্যৱস্থা প্ৰাথমিক শিক্ষা সমাপ্ত কৰি পেলাই উচ্চ শিক্ষা আৰম্ভণি হোৱাৰ মাজত লোৱা এটা শিক্ষা ব্যৱস্থা যিয়ে এই শিক্ষা ব্যৱস্থাটোই এজন ছাত্ৰ বা ছাত্ৰীৰ দিশ নিৰ্ণয় কৰে কাৰণ মাধ্যমিক শিক্ষা সমাপ্ত কৰিয়ে বহুতো ছাত্ৰ ছাত্ৰীয়ে তেওঁলোকে জীৱন নিৰ্বাহৰ পথ মুকলি কৰি ল'ব পাৰে বা যিকোনো এটা জীৱিকা তেওঁলোকে লৈ পেলাই আত্মনিৰ্ভৰশীল হ'ব পাৰে এই কথাৰ উপলব্ধি কৰি পেলাই আমাৰ ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযানে এনেকুৱা ধৰণৰ গুৰুত্বপূৰ্ণ উদ্দেশ্যবিলাক হাতত লৈছিলে আৰু ইয়াৰ উপৰিও আমাৰ ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযানে অন্য এটা কথা উল্লেখ কৰিছে যিহেতু আমাৰ মাধ্যমিক শিক্ষা ব্যৱস্থা এটা দ্বিতীয় পৰ্যায়ৰ শিক্ষা ব্যৱস্থা যিটো শিক্ষাই আমাৰ কি কৰে ছাত্ৰ ছাত্ৰীৰ দিশ নিৰ্ণয় কৰে বহুটোৱে নিজৰ জীৱনৰ পথ বাছি ল'ব পাৰে জীৱিকাৰ পথ বাছি ল'ব পাৰে আৰু লগতে তেওঁলোকে কি কৰিব পাৰে যিবিলাক প্ৰতিভাশালী ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে নিজে নিজৰ এটা ডিপাৰ্টমেণ্ট তেওঁলোকে এটা বিভাগ তেওঁলোকে চুজ কৰিব পাৰে বা নিৰ্বাচন কৰিব পাৰে যিসকল ল'ৰা ছোৱালী শাৰীৰিক স্বাস্থ্য বা মেডিকেল ডিপাৰ্টমেণ্ট স্বাস্থ্য বিভাগত যাব পাৰে নামভৰ্তিকৰণত কৰিব পাৰে কিছুমান কাৰিকৰী বিদ্যা বিভাগত যাব পাৰে কিছুমানে বৃত্তিমুখী জীৱনত তেওঁলোকে যাব পাৰে বিভিন্ন বিষয়ত কিছুমানে কলা শাখা কিছুমানে বিজ্ঞান শাখা কিছুমানে বাণিজ্য শাখা বিভিন্ন শাখাত তেওঁলোকে নামভৰ্তিকৰণৰ বাবে কৰি পেলাই উচ্চ শিক্ষা প্ৰদান কৰিব পাৰে গতিকে আমি দেখা পালো যে মাধ্যমিক শিক্ষা হৈছে আমাৰ প্ৰত্যেকটো শিক্ষাৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ শিক্ষা ব্যৱস্থা আমাৰ ভাৰতীয় শিক্ষা ব্যৱস্থাত বিশেষভাৱে সেইভাবে আমাৰ ৰামছাই কি কৰিছিলে এনেকুৱা ধৰণৰ কিছুমান উদ্দেশ্য হাতত ৰাখিছিলে যি উদ্দেশ্যৰে আমাৰ ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযানে লোৱা লক্ষ্যসমূহ তেওঁলোকে পূৰণ কৰিব পাৰিব গতিকে উদ্দেশ্য কেইটা মই আকৌ এবাৰ কৈ দিছো যে প্ৰতি 5 কিলোমিটাৰ বেখাৰ্ডৰ ভিতৰত মাধ্যমিক বিদ্যালয় কি কৰা হ'ব স্থাপন কৰা হ'ব 2 নম্বৰ হৈছে যেটো নিৰ্ধাৰিত নিয়ম অনুসৰি মাধ্যমিক শিক্ষাৰ মানদণ্ড কি কৰা হ'ব উন্নত কৰা হ'ব তৃতীয়টো হৈছে যে বিত্তীয় সহায়ৰ জৰিয়তে যিবিলাক আমাৰ প্ৰয়োজনীয় সুবিধা বা শিক্ষণ আৰু অশিক্ষক কৰ্মচাৰী প্ৰদান কৰা হ'ব তাৰ পৰৱৰ্তী পৰ্যায়ত শিক্ষাৰ্থীসকলৰ বিভিন্ন সুবিধা প্ৰদান কৰি মাধ্যমিক বিদ্যালয়ৰ প্ৰৱেশিকাৰ কি কৰা হৈছিলে উন্নত কৰা হৈছিলে ইয়াৰ পৰৱৰ্তী পৰ্যায়ত 2012 চনৰ ভিতৰত আমাৰ কি কৰা হৈছিলে 75% আৰু 2017 আৰু 18 বৰ্ষলৈকে 13 আৰু 100% প্ৰৱেশিকাৰৰ মুঠ নামভৰ্তিৰ অনুপাত প্ৰাপ্ত কৰা হৈছিলে আৰু একেবাৰে শেষত 2020 চনত আমাৰ কি কৰা হৈছিলে সম্পূৰ্ণৰূপে মাধ্যমিক শিক্ষা ব্যৱস্থাৰ নামভৰ্তিকৰণত আমাৰ 100% কি কৰা হৈছিলে ধাৰণা প্ৰাপ্ত কৰা হৈছিলে গতিকে আমাৰ যিখিনি ব্যৱস্থা ৰামছাৰ অধীনত যিখিনি ব্যৱস্থা এইখিনি অতিকৈ গুৰুত্বপূৰ্ণ ব্যৱস্থা যিখিনি ব্যৱস্থাই আমাৰ ভাৰতীয় শিক্ষা ব্যৱস্থাত বৰ্তমান সময়তো এক নতুন পদক্ষেপ হাতত লৈ পেলাই আমাৰ এই শিক্ষা ব্যৱস্থা সাৰ্বজনীন কৰাত যথেষ্ট সহায় কৰি থৈ গৈছে এতিয়া মই আলোচনা কৰিম যে ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযানৰ অধীনত থকা আমাৰ যিবিলাক ভৌতিক সুবিধা অৰ্থাৎ আমাৰ যিবিলাক তেওঁলোকৰ শাৰীৰিক সুবিধা বা ইনফ্ৰাষ্ট্ৰাকচাৰেল কি আমাৰ সুবিধা আছে বা তেওঁলোকে কি সুবিধাৰ বিষয়ে তেওঁলোকে অৱগত কৰাইছে যেহেতু এইখন এখন স্কিম এইখন এখন আঁচনি মাধ্যমিক শিক্ষাৰ সম্প্ৰসাৰণ মাধ্যমিক শিক্ষাৰ বিকাশ সাধন মাধ্যমিক শিক্ষাৰ মানদণ্ড উন্নতকৰণৰ যি এখন বিশেষ আঁচনি এই আঁচনিসমূহে আমাৰ কিছুমান কি কৰিছে ভৌতিক সুবিধা প্ৰদান কৰিছে গতিকে এই ভৌতিক সুবিধাসমূহনো কি এতিয়া মই আলোচনা কৰিম প্ৰথমটো ভৌতিক সুবিধা হৈছে যে অতিৰিক্ত শ্ৰেণীকোঠা নিৰ্মাণ যেহেতু মাধ্যমিক শিক্ষা ব্যৱস্থা আমাৰ
ক্লাছ 5-6 পৰা আৰম্ভ কৰি 11 আৰু 12 অৰ্থাৎ একাদশ আৰু দ্বাদশ শ্ৰেণীলৈকে আমি অন্তৰ্ভুক্ত কৰিব পাৰো গতিকে মাধ্যমিক শিক্ষাৰ বিভিন্ন পাঠ্যক্ৰমৰ ভিত্তিত বিশেষকৈ 11 একাদশ আৰু দ্বাদশ শ্ৰেণীৰ বিভিন্ন বিভাগীয় কলা বিজ্ঞান আৰু বাণিজ্য শাখা এই সকলোবিলাক অন্তৰ্ভুক্ত কৰি পেলাই এখন বিদ্যালয়ে কি কৰিব লাগিব অতিৰিক্ত শ্ৰেণীকোঠা নিৰ্মাণ কৰিব লাগিব তাৰ পৰৱৰ্তী পৰ্যায়ত হৈছে যে পৰীক্ষাগাৰ নিৰ্মাণ লেবৰেটৰী ডেভেলপমেন্ট অফ দ্য লেবৰেটৰী ফেচিলিটিজ এতিয়া মাধ্যমিক শিক্ষা ব্যৱস্থাত যিহেতু বিজ্ঞান কলা আৰু আমাৰ বাণিজ্য শাখাত বিশেষকৈ একাদশ আৰু দ্বাদশ শ্ৰেণীটো অন্তৰ্ভুক্ত কৰা হয় আৰু ইয়াৰ উপৰিও আমাৰ বৰ্তমান সময়ত আমাৰ নেশ্যনেল কাৰিকুলাম ফৰাম 2005 এই নেশ্যনেল কাৰিকুলাম ফৰামৰ অধীনত আমাৰ মাধ্যমিক শিক্ষাৰ পাঠ্যক্ৰমৰ যিটো পুনৰ গঠন কৰা হৈছিল তাত আমাৰ বিজ্ঞানৰ বিভিন্ন বিষয় বিজ্ঞান ভিত্তিক বিষয়সমূহৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হৈছিল আৰু এইটো কথা উপলব্ধি কৰি পেলাই আমাৰ ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযানে কি কৰিছিলে পৰীক্ষাগাৰ নিৰ্মাণৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছিলে ইয়াৰ পৰৱৰ্তী পৰ্যায়ত হৈছে পুথিভঁৰালৰ বাবে ব্যৱস্থা থকা অৰ্থাৎ লাইব্ৰেৰী ফেচিলিটিজ অফ দ্য লাইব্ৰেৰী যেহেতু মাধ্যমিক শিক্ষা এটা দ্বিতীয় স্তৰৰ শিক্ষা ব্যৱস্থা যেটো শিক্ষা ব্যৱস্থাই আমাৰ ভাৰতবৰ্ষৰ প্ৰত্যেকটো ছাত্ৰ ছাত্ৰীকে তেওঁলোকৰ ভৱিষ্যতৰ দিক নিৰ্ণয় কৰাত সহায় কৰে গতিকে তেওঁলোকৰ বিভিন্ন জ্ঞানৰ ভাণ্ডাৰ তেওঁলোকে বিভিন্ন জ্ঞান আহৰণ কৰিবৰ বাবে প্ৰত্যেকখন বিদ্যালয়তে কি লাগিব এটা নিৰ্দিষ্ট পুথিভঁৰালৰ ব্যৱস্থা থাকিব লাগিব যেটো পুথিভঁৰালত তেওঁলোকে প্ৰৱেশ কৰি পেলাই বিভিন্ন পৰ্যায়ৰ তেওঁলোকে পাঠ্যপুথিৰ জ্ঞান অৰ্জন কৰিব পাৰে ইয়াৰ উপৰিও আমাৰ কি লাগিব শৌচাগাৰৰ ব্যৱস্থা লাগিব আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে ছোৱালীসকলৰ বাবে বা ল'ৰাসকলৰ বাবে আমাৰ শিক্ষকসকলৰ বাবে বিশেষ আমাৰ শৌচাগাৰৰ ব্যৱস্থা থাকিব লাগিব খোৱা পানীৰ ব্যৱস্থা থাকিব লাগিব ড্ৰিংকিং ৱাটাৰ যেটো আটাইতকৈ আমাৰ গুৰুত্বপূৰ্ণ বিষয়বস্তু ইয়াৰ উপৰিও আমাৰ কলা আৰু কাৰুশিল্প কোঠা আমাৰ কিছুমান ভকেশনেল কোৰ্স আছে বা বৃত্তিমূলক বিষয় আছে যেটো বৃত্তিমূলক বিষয়ৰ কথা ইতিমধ্যে আমাৰ ভাৰত স্বাধীনতা লাভ কৰাৰ পিছত 1952 আৰু 53 চনৰ মাধ্যমিক শিক্ষা আয়োগে কৈছিলে যে ভাৰতবৰ্ষৰ মাধ্যমিক শিক্ষা কি হ'ব লাগিব বৃত্তিমুখীকৰণ হ'ব লাগিব অৰ্থাৎ সেকেন্ডাৰী এডুকেশন must be vocationalization যদি আমাৰ মাধ্যমিক শিক্ষা বৃত্তিমুখীকৰণ হ'ব লাগে তেতিয়া হলে আমাৰ কলা আৰু কাৰুশিল্পৰ কি থাকিব লাগিব ব্যৱস্থা থাকিব লাগিব গতিকে তেওঁলোকে এই কলাত্মক আৰু কাৰুশিল্পৰ বিষয়সমূহ তেওঁলোকে জ্ঞান অৰ্জন কৰিবৰ বাবে তেওঁলোকৰ কি থাকিব কিছুমান কোঠা থাকিব লাগিব বা কিছুমান ৰুম থাকিব লাগিব ইয়াৰ উপৰিও আৱাসিক হোষ্টেল তেওঁলোকে থাকিব পৰাকৈ তেওঁলোকে বিভিন্ন ধৰণৰ স্কুল বা বিদ্যালয়খনৰ কাষতে থাকিব পৰাকৈ সময়মতে আহিব পৰাকৈ বা সেই বিদ্যালয়খনৰ সংলগ্ন থকাকৈ কিছুমান আৱাসিক হোষ্টেল থাকিব যিবিলাক হোষ্টেলত তেওঁলোকে থাকি পেলাই কি কৰিব পাৰিব তেওঁলোকে নিৰ্ধাৰিত সময়ত তেওঁলোকে পাঠদান কৰিব পাৰিব নিৰ্ধাৰিত সময়ত তেওঁলোকে শ্ৰেণীকোঠাত আহি পেলাই শিক্ষা দান কৰিব পাৰিব ইয়াৰ উপৰিও কিছুমান কি আছে আচবাব আৰু সঁজুলি লাগিব বিশেষকৈ আমাৰ বিজ্ঞান শাখাৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে আমাৰ কিছুমান আচবাব বা সঁজুলিৰ দৰকাৰ হয় যেটো আমাৰ ভাৰতীয় শিক্ষা ব্যৱস্থাত অতিকৈ দৰকাৰ মাধ্যমিক পৰ্যায়ৰ বিশেষকৈ বিজ্ঞান শাখাৰ ক্ষেত্ৰত গতিকে এই বিজ্ঞান শাখাৰ জ্ঞান আমি আগবঢ়াই নিবলৈ হলে এনেকুৱা ধৰণৰ আমাৰ প্ৰত্যেকখন বিদ্যালয়তে কিছুমান আচবাব লাগিব কিছুমান সঁজুলি লাগিব এনেকুৱা ধৰণৰ আমাৰ বিষয়বস্তুবিলাক তাত কি থাকিব লাগিব মাধ্যমিক বিদ্যালয়ত অন্তৰ্ভুক্ত থাকিব লাগিব ইয়াৰ উপৰিও বিদ্যালয়ক 50,000 টকাৰ অনুদানৰ প্ৰদান কৰাৰ ব্যৱস্থাও থাকিব লাগিব প্ৰত্যেকখন বিদ্যালয়তে যাতে 50,000 টকাকৈ তেওঁলোকে লাভ কৰিব পাৰে ইয়াৰ ওপৰতো আমি গুৰুত্ব প্ৰদান কৰি পেলাই ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযানে আমাৰ কিছুমান ভৌতিক সুবিধা তেওঁলোকে কি কৰি থৈ গৈছে লিপিবদ্ধ কৰি থৈ গৈছে আৰু সেইমতে আমাৰ ভাৰতীয় শিক্ষা ব্যৱস্থাৰ মাধ্যমিক শিক্ষাৰ পুনৰ গঠন আৰু মাধ্যমিক শিক্ষা বৰ্তমান সময়লৈকে কি হৈ আছে সম্পাদিত হৈ আছে গতিকে ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা যিখন আয়োগ আছে বা আঁচনি আছে ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযান এই অভিযানখনে কেৱল যে আমাৰ ভৌতিক সুবিধাসমূহে প্ৰদান কৰিছে বা মাধ্যমিক শিক্ষাৰ কিছুমান লক্ষ্য বা উদ্দেশ্য আগত ৰাখি যদি ইয়াক আগবঢ়াই নিয়াৰ চেষ্টা কৰিছে এইটো নহয় ইয়াৰ উপৰিও ইয়াত কিছুমান সুবিধা দিয়া হৈছে বিশেষ সুবিধা দিয়া আছে যেটো সুবিধা হৈছে আমাৰ টিচাৰ বিলাকক কি কৰা হৈছে যেটো এপইন্টমেন্ট
আমাৰ নিযুক্তিকৰণৰ ব্যৱস্থা কৰা হৈছে আমাৰ শিক্ষকবিলাকক আমাৰ প্ৰি সাৰ্ভিস ইন সাৰ্ভিস টিচাৰ ট্ৰেইনিং দিয়া হৈছে তেওঁলোকে শিক্ষকতাৰ আগতো তেওঁলোকে কি কৰিব পাৰে কিছুমান প্ৰশিক্ষণ ল'ব পাৰে আৰু শিক্ষকতা কৰি থকা সময়তো তেওঁলোকে কি কৰিব পাৰে প্ৰশিক্ষণৰ ব্যৱস্থা কৰিব পাৰে আৰু বিশেষভাৱে তেওঁলোকৰ কিছুমান বিষয় আছে যেনেকৈ আমাৰ বিজ্ঞান বিষয় হওক বা গণিত শাস্ত্ৰ হওক বা আমাৰ ইংৰাজী শাস্ত্ৰ হওক বা ইংৰাজী পাঠ্যক্ৰম হওক বা সায়েন্স ল্যাবৰেটৰী হওক এনেকুৱা ধৰণৰ বিষয়বস্তুবিলাকৰ ওপৰত তেওঁলোকে কি কৰিছিলে আমাৰ কাৰিকুলাম বা পাঠ্যক্ৰমৰ মডিফিকেশনৰ ওপৰতো তেওঁলোকে যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে ইয়াৰ উপৰিও ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযানে কি কৰিছে আমাৰ কিছুমান বিশেষভাৱে আমাৰ সক্ষম লৰা ছোৱালী সকলক যিবিলাক দুৰ্বল লৰা ছোৱালী উইকাৰ সেকশন আছে তেওঁলোকক আৰু কিছুমান আমাৰ মহিলা সকলকো সাহুবিধাৰ কাৰণে কিছুমান আমাৰ গুৰুত্বপূৰ্ণ তেওঁলোকে মন্তব্য আগবঢ়াইছে আৰু যিবিলাক বিশেষ ধৰণৰ ছাত্ৰ ছাত্ৰী বা বিশেষ তেওঁলোকে এটা কেটেগৰীত পৰে বিশেষকৈ এসটি এসসি আৰু ওবিসি এই সকলো যিবিলাক মাইনৰিটিজ যিবিলাক ষ্টুডেন্টস আছে এই মাইনৰিটিজ গ্ৰুপৰ সকলোবিলাক লৰা ছোৱালীৰ তেওঁলোকৰ পাঠদানৰ ব্যৱস্থা তেওঁলোকৰ নিৰ্দিষ্ট টেক্সটবুকৰ ব্যৱস্থা তেওঁলোকৰ লাগতিয়াল সামগ্ৰীখিনি প্ৰদান কৰাৰ ক্ষেত্ৰত আমাৰ ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযানে বহুতো গুৰুত্বপূৰ্ণ পদক্ষেপ হাতত লৈছে ইয়াৰ উপৰিও আমাৰ ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযানে এখন যেহেতু আমাৰ কেন্দ্ৰীয়ভাৱে এখন স্পন্সৰিং স্কিম হয় কেন্দ্ৰৰ দ্বাৰা ই মনোনীত হয় কেন্দ্ৰই ইয়াক টকা পইচা বা লেনদেনৰ সুবিধা প্ৰদান কৰে গতিকে এই বস্তুটো আমাৰ ইমপ্লিমেন্টেশন কৰাৰ ক্ষেত্ৰত বিশেষকৈ আমাৰ যি ৰাজ্য চৰকাৰৰ বিভিন্ন যিবিলাক বিভাগ আছে এই বিভাগসমূহক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত এই স্কিমখনে বা আঁচনিখনে যথেষ্ট ৰূপে আমাক সহায় কৰিছে ইয়াৰ উপৰিও আমাৰ যিবিলাক কেন্দ্ৰৰ দ্বাৰা বা আমাৰ কেন্দ্ৰ বা ৰাজ্য চৰকাৰৰ অধীনত যিবিলাক বিষয়বস্তু আছে এই বিষয়বস্তুবিলাক অধীনত আমাৰ কি কৰা হৈছে তেওঁলোকে প্ৰত্যক্ষভাৱে ইয়াৰ ওপৰত সহযোগ আৰোপ কৰিছে গতিকে ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযানখন আমাৰ কেন্দ্ৰীয় চৰকাৰৰ অধীনত থকা এখন বিশেষ আঁচনি যিখন আঁচনিয়ে আমাৰ ভাৰতবৰ্ষৰ মাধ্যমিক শিক্ষা সম্প্ৰসাৰণ মাধ্যমিক শিক্ষাৰ বিকাশ সাধন মাধ্যমিক শিক্ষাৰ উন্নতি সাধন মাধ্যমিক শিক্ষাৰ দৰকাৰ হোৱা বা প্ৰয়োজন হোৱা আমাৰ ভৌতিক সাহুবিধাসমূহৰ বিষয়ে তেওঁলোকে কি কৰিছে যথেষ্ট পৰামৰ্শ আগবঢ়াই থৈ গৈছে গতিকে এই ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযানৰ পিছতে অন্য এখন গুৰুত্বপূৰ্ণ আঁচনি আমাৰ ভাৰত চৰকাৰত বিশেষভাৱে মাধ্যমিক শিক্ষাৰ বাবে তেওঁলোকে অন্য এখন আঁচনি যুগুত কৰি উলিওৱা হৈছিল যাক আমি নাম দিছো যে সমগ্ৰ শিক্ষা ব্যৱস্থা গতিকে এই সমগ্ৰ শিক্ষা ব্যৱস্থাটো হৈছে 2018 আৰু 19 চনত আমাৰ মিনিষ্ট্ৰি অফ হিউমেন ৰিসোৰ্স ডেভেলপমেন্ট বৰ্তমান সময়ত যাক আমি কৈছো মিনিষ্ট্ৰি অফ এডুকেশনৰ দ্বাৰা আমাৰ স্পন্সৰ কৰা বা তেওঁলোকৰ দ্বাৰা যুগুত কৰি উলিওৱা এখন বিশেষ আঁচনি গতিকে এই সমগ্ৰ শিক্ষাৰ যিখন আঁচনি এই শিক্ষা আঁচনিখনে আমাৰ প্ৰি প্ৰাইমাৰী এডুকেশনৰ পৰা আৰম্ভ কৰি আমাৰ ক্লাছ 12 লৈকে আমাৰ দ্বাদশ শ্ৰেণীলৈকে তেওঁ বিভিন্ন ধৰণৰ তেওঁলোকে পদক্ষেপ বিকাশ সাধনৰ পদক্ষেপ তেওঁলোকে হাতত লৈছে যদিও এইখন এখন নতুন আঁচনি সমগ্ৰ শিক্ষাখন যেহেতু এখন নতুন আঁচনি ভাৰত চৰকাৰৰ নতুন আঁচনি গতিকে তেওঁলোকে বিশেষভাৱে আমাৰ সামগ্ৰিক শিক্ষাৰ বিষয়ৰ ওপৰত গুৰুত্ব দিছিলে যাক আমি হলিষ্টিক প্ৰগ্ৰাম বুলি কওঁ বিশেষকৈ আমাৰ বিদ্যালয় শিক্ষা ব্যৱস্থাৰ ক্ষেত্ৰত আমাৰ কেনেকৈ প্ৰাথমিক শিক্ষা ব্যৱস্থা আৰু মাধ্যমিক শিক্ষা ব্যৱস্থা বিকাশ সাধন হ'ব ইয়াৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছিলে গতিকে ইয়াৰ মূল লক্ষ্যটো আছিল ইয়াৰ মূল স্কিম বা আঁচনিটো হৈছিল যে আমি কিদৰে মাধ্যমিক শিক্ষা ব্যৱস্থাত সমান সুবিধা প্ৰদান কৰিম আমি ইকুৱেল অপৰচুনিটি দিম ইয়াৰ উপৰিও তেওঁলোকক কি ধৰণে আমি যেটো ফলাফল তেওঁলোকৰ পৰা আমি কি ফলাফল আশা কৰিম এই সকলোখিনি বিষয়বস্তু আমাক সমগ্ৰ শিক্ষা ব্যৱস্থাত কি কৰা হৈছিল এই আঁচনিত অন্তৰ্ভুক্ত কৰা হৈছিল গতিকে সামগ্ৰিক যেটো সমগ্ৰ শিক্ষা ব্যৱস্থা যি সামগ্ৰিক শিক্ষা ব্যৱস্থাৰ কথা কৈছে বিশেষভাৱে আমাৰ মাধ্যমিক শিক্ষাৰ ক্ষেত্ৰত কাৰণ আমি জানো যে সৰ্বশিক্ষা অধীনৰ পিছতে আমাৰ ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযান আৰম্ভ হ'ল আৰু ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষাৰ পিছতে আমাৰ যেটো টিচাৰ্স এডুকেশন বা শিক্ষণ প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছিল এই ব্যৱস্থাটো আমাৰ কি কৰা হৈছিল সমগ্ৰ শিক্ষাৰ অধীনত তেওঁলোকক আৰম্ভ কৰা হৈছিল গতিকে যি নহওক সমগ্ৰ শিক্ষা ব্যৱস্থা বা সমগ্ৰ শিক্ষা অভিযান এখন হৈছে কি এখন সামগ্ৰিক কাৰ্যসূচী হিচাপে ঘোষণা কৰা হৈছে অৰ্থাৎ লৰা ছোৱালী বিলাকৰ যিবিলাক সামগ্ৰিক বিকাশ সাধন এই বিকাশ সাধনৰ প্ৰক্ৰিয়া আমাৰ সমগ্ৰ শিক্ষা ব্যৱস্থাত অন্তৰ্ভুক্ত কৰা হৈছে
ইয়াৰ উপৰিও বিদ্যালয়ৰ কাৰ্যকৰীকতা উন্নত কৰা বিদ্যালয়ৰ কাৰ্যকৰীকতা যেটো আমাৰ ফাংচনাল দিক আছে এই ফাংচনাল দিকটো আমাৰ উন্নতকৰণৰ ক্ষেত্ৰতো সমগ্ৰ শিক্ষা ব্যৱস্থাই এটা গুৰুত্বপূৰ্ণ ভূমিকা বা পদক্ষেপ হাতত লৈছে ইয়াৰ উপৰিও বিদ্যালয়খনক প্ৰাক বিদ্যালয় আৰু প্ৰাথমিক উচ্চ প্ৰাথমিক বিদ্যালয়ৰ পৰা জ্যেষ্ঠ মাধ্যমিক পৰ্যায়লৈকে ধাৰাবাহিকতা হিচাপে অন্তৰ্ভুক্ত কৰা হৈছে অৰ্থাৎ এখন বিদ্যালয়ক প্ৰাক বিদ্যালয় অৰ্থাৎ প্ৰি প্ৰাইমাৰী প্ৰাক বিদ্যালয় আৰু প্ৰাথমিক উচ্চ মাধ্যমিক বিদ্যালয় আৰু জ্যেষ্ঠ মাধ্যমিক পৰ্যায়লৈকে কি কৰা হৈছে ইয়াৰ ধাৰাবাহিকতা হিচাপে অন্তৰ্ভুক্ত কৰা হৈছে অৰ্থাৎ প্ৰি প্ৰাইমাৰী স্কুলৰ পৰা আমাৰ উচ্চ প্ৰাথমিক বিদ্যালয়লৈকে প্ৰাইমাৰী স্কুললৈকে আৰু মাধ্যমিক আমাৰ সেকেন্ডাৰী পিছত সিনিয়ৰ সেকেন্ডাৰী এই শিক্ষা ব্যৱস্থালৈকে কি কৰা হৈছে সমগ্ৰ শিক্ষা ব্যৱস্থাই ইয়াৰ যেটো গুৰুত্বপূৰ্ণ দিক যেটো ফাংচনাল দিক এই কাৰ্যকৰী দিকটোৰ ওপৰত তেওঁলোকে গুৰুত্বপূৰ্ণ পদক্ষেপ হাতত লৈছে ইয়াৰ উপৰিও আমাৰ সমগ্ৰ শিক্ষা ব্যৱস্থাই অন্যটা দিক হাতত লৈছে সামগ্ৰিক আৰু ন্যায়সংগত শিক্ষা ব্যৱস্থা নিশ্চিত কৰা সামগ্ৰিক আৰু ন্যায়সংগত শিক্ষা ব্যৱস্থা নিশ্চিত কৰা যেটো আমাৰ সামগ্ৰিক শিক্ষা ব্যৱস্থা আছে আৰু যেটো ন্যায়সংগত শিক্ষা ব্যৱস্থা আছে এই শিক্ষা ব্যৱস্থাটো আমি কি কৰিব লাগিব নিশ্চিতকৰণ কৰি তুলিব লাগিব গতিকে আমাৰ সামগ্ৰিক সমগ্ৰ শিক্ষা ব্যৱস্থাই সকলোবিলাক দিক আমাৰ শাৰীৰিক মানসিক নৈতিক আৱেগিক আধ্যাত্মিক সকলোবিলাক দিক আমি বিকাশন কৰাটোৱে আসলে সমগ্ৰ শিক্ষা অভিযানৰ মূল লক্ষ্য ইয়াৰ উপৰিও আমাৰ ন্যায়সংগত শিক্ষা ব্যৱস্থা আমাৰ যেটো জাস্টিস আমি প্ৰত্যেকটো লৰা ছোৱালীয়ে যাতে ইকুৱেল অপৰচুনিটি পায় সমান সুবিধা পায় এইখিনিৰ ওপৰত গুৰুত্ব প্ৰদান কৰিও কি কৰা হৈছিল আমাৰ সমগ্ৰ শিক্ষা ব্যৱস্থাই হাতত লৈছিলে কিছুমান পৰামৰ্শ দিহা পৰামৰ্শ তেওঁলোকে হাতত লৈছিলে আৰু এইখিনি সম্প্ৰসাৰণ কৰাৰ বাবে যথেষ্ট ভূমিকা তেওঁলোকে গ্ৰহণ কৰিছিলে ইয়াৰ উপৰিও অন্যটা বিষয়বস্তুৰ ওপৰত তেওঁলোকে গুৰুত্ব প্ৰদান কৰিছিলে যে সমগ্ৰ শিক্ষা ব্যৱস্থা এইটো হৈছে যে শিক্ষাৰ বহনক্ষম উন্নয়নমূলক লক্ষ্যৰ আধাৰত সকলো বিষয়বস্তু কি কৰিব লাগিব নিৰ্ধাৰণ কৰিব লাগিব এতিয়া শিক্ষা এডুকেশন আমাৰ এডুকেশনৰ উন্নয়নৰ কাৰণে আমাৰ কিছুমান কি থাকে লক্ষ্য নিৰ্ধাৰিত থাকে আমাৰ পঞ্চবাৰ্ষিক পৰিকল্পনা থাকে বছৰি পৰিকল্পনা থাকে এনেকুৱা বিভিন্ন পৰিকল্পনা বিলাক যাতে উন্নয়নৰ বাবেহে এইখন আঁচনি আমাৰ কাৰ্যকৰীকৰণ কৰা হৈছিল গতিকে এইখন আঁচনিৰ কাৰ্যকৰীকৰণৰ মূল লক্ষ্যটো হৈছিল আমাৰ মাধ্যমিক শিক্ষাত যিবিলাক ছাত্ৰ ছাত্ৰী আছে বিশেষকৈ আমাৰ প্ৰাপ্তবয়স্ক হওক বা আমাৰ কৈশোৰ ছাত্ৰ ছাত্ৰী আছে আৰু যিসকল বাধাগ্ৰস্ত শিশু আছে তেওঁলোকক যাতে আমি কি কৰিব পাৰো তেওঁলোকৰ শিক্ষাৰ মানদণ্ড উন্নতকৰণ কৰিব পাৰো তেওঁলোকৰ নামভৰ্তিকৰণৰ মানদণ্ড উন্নত কৰিব পাৰো তেওঁলোকে যদি কোনো কাৰণত ইয়াক ৰৈ নাযায় বা অন্তৰ্ভুক্তকৰণৰ পৰা বাদ পৰি নাযায় আৰু ইয়াৰ উপৰিও তেওঁলোকৰ যিমান বিলাক এচিভমেন্ট আছে বা সফলতা আছে এই সফলতাৰ ক্ষেত্ৰত যাতে আমাৰ সাধাৰণ শিক্ষণ পদ্ধতিৰ লগত তেওঁলোকক অন্তৰ্ভুক্ত কৰা হয় ইয়াৰ বাবে আমাৰ ইনক্লুসিভ এডুকেশনৰ ব্যৱস্থা হাতত ৰখা হৈছিল যি কি নহওক গতিকে এই আঁচনিখন আমাৰ 2009 চনত কি কৰা হৈছিল মুকলি কৰা হৈছিল এই আঁচনিখনৰ লক্ষ্য আছিল যে 14 ৰ পৰা 18 বছৰ বয়সৰ সকলো শিক্ষাৰ্থীক সামৰি ল'ব লাগিব অৰ্থাৎ আমাৰ যেটো সামগ্ৰিক শিক্ষা ব্যৱস্থা আছে এই শিক্ষা ব্যৱস্থাটো আমি 14 বছৰৰ পৰা 18 বছৰ বয়সলৈকে আমি সকলো শিক্ষাৰ্থীক আমি কি কৰিব লাগিব সামৰি ল'ব লাগিব গতিকে এই আঁচনিখন নিশ্চিত কৰিবলৈ কি কৰিব লাগিব আমি চেষ্টা কৰিব লাগিব যেহেতু বাধাগ্ৰস্ত সকলে বহুদিন পিছুৱাই গৈছিল বাধাগ্ৰস্ত সকলৰ বাবে কোনো ধৰণৰ শৈক্ষিক সুবিধা নাছিল এটা সময়ত তেওঁলোকক সমাজৰ ব্যক্তিসকলে লেলি সেই বুলি কৈছিল তেওঁলোকক বিভিন্ন ধৰণৰ নামেৰে নামকৰণ কৰা হৈছিল লেঙেৰা খুৰা কলা বেঙা যেটো বৰ্তমান সময়ত আমি তেওঁলোকক এটা বিশেষ নামেৰে আমি পৰিচিত তেওঁলোকে হয় যাক আমি দিবাংগ বুলি কৈছো গতিকে এই দিবাংগ সকলৰ যাতে থকা বিভিন্ন আঁচনিসমূহ নিশ্চিত কৰা হয় সুনিশ্চিত কৰি পেলাই তেওঁলোকে বিভিন্ন শিক্ষা গ্ৰহণ কৰি পেলাই সমাজত এজন স্বীকৃতিপ্ৰাপ্ত আৰু সমাজৰ পৰা এখন সন্মানেৰে জীয়াই থকাৰ অধিকাৰ লাভ কৰিব পাৰে তাৰ বাবে এই আঁচনিখন নিশ্চিতকৰণৰ বাবে চেষ্টা কৰা হৈছিল ইয়াৰ উপৰি প্ৰতিটো অক্ষমতা থকা শিশুক চিনাক্ত কৰিবলৈ বাধ্য কৰোৱা হৈছিল যিমান বিলাক আমাৰ অক্ষমতা থকা বা বাধাগ্ৰস্ত থকা শিশু বহুত আমাৰ ভাৰতবৰ্ষত বহুত চুকে কোণে এনেকুৱা বাধাগ্ৰস্ত শিশু বহুত আছে শাৰীৰিক হওক মানসিক হওক আৱেগিক হওক বা বিভিন্ন কাৰণত তেওঁলোকে কি হৈ আছে বাধাগ্ৰস্ত হৈ আছে কিন্তু তেওঁলোকৰ থকা বিভিন্ন আইনৰ বিষয়ে তেওঁলোকে পৰিচিত নহয় বা তেওঁলোকৰ মাক দেউতাকসকলেও ইমানখিনি সচেতন নহয় বা তেওঁলোকে বিভিন্ন ধৰণে সমাজৰ পৰা লাঞ্ছিত বা বঞ্চিত হৈ আছে এই লাঞ্ছিত বা বঞ্চিত শিশুসকলক
আমি চিনাক্তকৰণ কৰিবৰ বাবে আমাৰ কি কৰা হৈছিলে এই ইনক্লুসিভ এডুকেশন অফ দ্য ডিজেবল চিলড্ৰেনৰ ওপৰত এইখন আমাৰ গুৰুত্বপূৰ্ণ পদক্ষেপ হাতত লোৱা হৈছিলে যে প্ৰতিজন বিকলাংগ শিক্ষাৰ্থীৰ শৈক্ষিক প্ৰয়োজনীয়তা প্ৰাপ্ত কৰিবলৈ আমি কি কৰিব লাগিব চেষ্টা কৰিব লাগিব এতিয়া চাওক আমাৰ RPW Act যিখন ৰাইট ফৰ দ্য পাৰ্সনস উইথ ডিসেবিলিটিজ এই একখনৰ মতে আমাৰ 21 প্ৰকাৰৰ বাধাগ্ৰস্ততা আমি দেখিবলৈ পাওঁ আমি আমাৰ সমাজত 21 প্ৰকাৰৰ বাধাগ্ৰস্ত শিশু আমি দেখিবলৈ পাওঁ এই প্ৰত্যেকজন বাধাগ্ৰস্ত শিশু বিভিন্ন পৰ্যায়ৰ বাধাগ্ৰস্ত শিশুসকলক কি ধৰণৰ সুবিধা দিয়া হ'ব উদাহৰণ স্বৰূপে কোনোবা এজন ল'ৰা বা ছোৱালী যদি কাণেৰে নুশুনে তেওঁলোকক হেয়াৰ ইম্পেয়াৰিং বুলি কোৱা হয় গতিকে তেওঁলোকৰ যিটো শ্ৰৱণ দুৰ্বলতা এই শ্ৰৱণ দুৰ্বলতাৰ বাবে তেওঁলোকক কি ব্যৱস্থা হাতত কৰা লোৱা হ'ব তেওঁলোকক কি সুবিধা দিয়া হ'ব শ্ৰেণীকোঠাত তেওঁলোকে কিদৰে পাঠদানৰ ব্যৱস্থা কৰা হ'ব গতিকে আমি সাইন ল্যাঙ্গুৱেজৰ ব্যৱস্থা কৰিব লাগিব ঠিক সেইদৰে এজন অন্ধ ছাত্ৰ বা ছাত্ৰী যদি থাকে তেওঁলোকৰ ৰেলৰ ব্যৱস্থা কৰিব লাগিব এনেকুৱা ধৰণৰ কাৰ্যসূচীসমূহ আমি হাতত ল'ব লাগিব আৰু হাতত লোৱাৰ বাবে আমাৰ কিছুমান শৈক্ষিক প্ৰয়োজনীয়তা আহি পৰিব প্ৰতি যেতিয়া ইনক্লুসিভ এডুকেশন আহি যাব সমকালীন শিক্ষা ব্যৱস্থা আহি যাব সাধাৰণ শিশুৰ লগত যেতিয়া আমাৰ হেনেকুৱা বাধাগ্ৰস্ত শিশুসকল অন্তৰ্ভুক্তিকৰণ হ'ব এই অন্তৰ্ভুক্তিকৰণ হোৱাৰ লগে লগে আমাৰ কিছুমান শৈক্ষিক প্ৰয়োজনীয়তা আমি উপলব্ধি কৰিম আৰু সেই মৰ্মে আমাৰ শিক্ষকসকলো আমাৰ কি কৰিব লাগিব প্ৰশিক্ষণপ্ৰাপ্ত হ'ব লাগিব গতিকে প্ৰতিজন বিকলাংগ শিক্ষাৰ্থীৰ শৈক্ষিক প্ৰয়োজনীয়তা প্ৰাপ্ত হ'বৰ বাবে আমি কি কৰিব লাগিব চিনাক্তকৰণ কৰিব লাগিব ইয়াৰ উপৰি আমাৰ কিছুমান প্ৰয়োজনীয় সঁজুলি প্ৰদান কৰিব লাগিব আমি বিভিন্ন ধৰণৰ সঁজুলি আমি তেওঁলোকক প্ৰদান কৰিব লাগিব এই সঁজুলিসমূহ আমি তেওঁলোকক দিব লাগিব এজন যদি বাধাগ্ৰস্ত শিশু আছে তেওঁ দুখন ভৰি নাই তেওঁ কিদৰে যাব তেওঁ ৰেম্পৰ সুবিধা দিব লাগিব তেওঁ হুইল চেয়াৰৰ সুবিধা দিব লাগিব যাতে তেওঁ নিৰ্দিষ্ট শ্ৰেণী কোঠালৈ গৈ পেলাই তেওঁ কি কৰিব পাৰে পাঠদান কৰিব পাৰে গতিকে এই সঁজুলিবিলাক বিভিন্ন পৰ্যায়ৰ 21 প্ৰকাৰৰ বাধাগ্ৰস্ত শিশুৰ বাবে যি প্ৰয়োজনীয় আমাৰ শৈক্ষিক সঁজুলি লাগে সেই সঁজুলিসমূহ যাতে তেওঁলোকে লৈ পেলাই তেওঁলোকে শিক্ষা গ্ৰহণ কৰিব পাৰে ইয়াৰ ওপৰত আমি গুৰুত্ব প্ৰদান কৰিব লাগিব আৰু ইয়াৰ উপৰি আমাৰ কি আছে শিকাৰ সামগ্ৰী যোগান ধৰা তেওঁলোকে শিকিবৰ বাবে কিদৰে তেওঁলোকে পাঠটো শিকিব যিটো তেওঁলোকৰ নিত্য নৈমন্তিক পাঠদান থাকিব শিক্ষকে কিদৰে শিকাব আৰু তেওঁলোকে কিদৰে শিক্ষা গ্ৰহণ কৰিব ইয়াৰ ওপৰতো তেওঁলোকক কি কৰা হ'ব কিছুমান সঁজুলি প্ৰদান কৰা হ'ব ইয়াৰ উপৰিও বিদ্যালয় স্থাপত্যৰ বাবে বাধা আঁতৰাবলৈ তেওঁলোকৰ বাবে যিবিলাক বিদ্যালয় আছে এই বিদ্যালয় যিটো তেওঁলোকক স্থাপন কৰা হৈছে এই স্থাপন কৰাৰ ক্ষেত্ৰত যাতে কোনো ধৰণৰ হস্তক্ষেপ আহি নপৰে ইয়াৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হৈছিল আমাৰ এই আইনখনৰ জৰিয়তে গতিকে আমাৰ বিদ্যালয়সমূহৰ যিটো স্থাপনৰ ক্ষেত্ৰত আমাৰ কেতিয়াবা বাধা আহি পৰে বিশেষকৈ আমাৰ বাধাগ্ৰস্ত শিশুসকলক পাঠদানৰ ক্ষেত্ৰত এই বাধাগ্ৰস্ততা যাতে আঁতৰাব পাৰি তাৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হৈছিল ইয়াৰ উপৰিও সমৰ্থন সেৱা প্ৰদান কৰিব তেওঁলোকক যাতে সাপোৰ্ট কৰিব পাৰে তেওঁলোকক যাতে সমৰ্থন আগবঢ়াব পাৰে বাধাগ্ৰস্ত বা দিব্যাংগ সকলো যেতে আমাৰ সমাজৰ পৰা এটা স্বীকৃতি পায় তেওঁলোকে সসন্মানেৰে জীয়াই থাকিব পাৰে তেওঁলোকে ন্যায় পায় তেওঁলোকে অধিকাৰ পায় তেওঁলোকক সকলোৱে সন্মান কৰে এই বিষয়ৰ ওপৰত যাতে সমৰ্থন সেৱা আগবঢ়াবলৈও কিছুমান ব্যৱস্থা হাতত কৰা হৈছিল ইয়াৰ উপৰিও এখন মডেল স্কুল স্থাপনৰ ব্যৱস্থা কৰা হৈছিল যিখন মডেল স্কুলৰ জৰিয়তে আমাৰ কি কৰা হৈছিল এই বাধাগ্ৰস্ত বা দিব্যাংগ সকলৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হৈছিল গতিকে আমাৰ যিবিলাক বিকলাংগ শিশু আছে বা যুৱকসকল আছে এই বিকলাংগ শিশু বা যুৱকসকলৰ বাবে পৰীক্ষাৰ বিকল্প পদ্ধতিৰ ব্যৱস্থা কৰা এতিয়া সাধাৰণ শিশুসকলে যিদৰে পৰীক্ষা দিয়ে বা পৰীক্ষাত উত্তীৰ্ণ হয় উদাহৰণস্বৰূপে এজন অন্ধ ল'ৰা বা ছোৱালী বা কলা বেঙা খুৰা বা বিভিন্ন ধৰণৰ আমি যিবিলাক দিব্যাংগ আমি শিশু পাওঁ এই দিব্যাংগ শিশুসকলৰ যাতে পৰীক্ষাৰ এটা বিকল্প পদ্ধতি কৰিব পৰা যায় তাৰ ওপৰতো আমাৰ কি কৰা হৈছিল ইনক্লুসিভ এডুকেশন অফ দ্য ডিজেবল এট দ্য সেকেন্ডাৰী ষ্টেজ মাধ্যমিক পৰ্যায়ত এই সমকালীন শিক্ষা ব্যৱস্থাৰ ওপৰত বাধাগ্ৰস্ত সকলৰ বাবে কিছুমান বিষয় আগবঢ়াই থৈ গৈছিল গতিকে আমাৰ বাধাগ্ৰস্ত সকলক আমি কি কৰিব পাৰো তেওঁলোকৰ দিব্যাংগ আমাৰ যিবিলাক ছাত্ৰ ছাত্ৰী আছে এই ছাত্ৰ ছাত্ৰীসকলক আমাৰ শিক্ষা ব্যৱস্থা আগবঢ়াই নিবৰ বাবে তেওঁলোকৰ বিভিন্ন উপাদানসমূহ আমি প্ৰয়োগ কৰিবৰ বাবে আমাৰ বিভিন্ন ধৰণৰ চৰকাৰী আঁচনিসমূহে আমাক সহায় কৰি আহিছে ইয়াৰ উপৰিও দিব্যাংগসকলৰ শিশুৰ বাবে আমাৰ কি লাগিব এৱাৰনেছ লাগিব আমাৰ সচেতনতা আমি সমাজত আগবঢ়াব লাগিব তেওঁলোকে যদি পিছ পৰি নাযায় তেওঁলোকে যদি সমাজৰ পৰা বিচলিত নহয় তেওঁলোকে যদি তেওঁলোকৰ নিজৰ মাক দেউতাকৰ পৰা বা পেৰেন্টছ বা অভিভাৱকৰ পৰা অৱহেলিত
জড়িত নহয় এই সকলোবিলাক কথাৰ বাবে এৱাৰনেছ কিছুমান আমাৰ সচেতনমূলক দিক কিছুমান আমি কি কৰিব লাগিব অন্তৰ্ভুক্ত কৰিব লাগিব ইয়াৰ উপৰিও এই যিবিলাক দিবাংগ ছাত্ৰ ছাত্ৰীসকল আছে তেওঁলোকৰ যেতে পাঠদানৰ বাবে তেওঁলোকে যেতে ভালকৈ পাঠদান কৰিব পাৰে বিভিন্ন বিষয়ত তেওঁলোকে অন্তৰ্ভুক্ত কৰিব পাৰে নাচ গান খেলা ধুলা বিভিন্ন প্ৰকাৰ বিষয়বস্তুত অন্তৰ্ভুক্তকৰণ কৰিবৰ বাবে আমাৰ ভাৰত চৰকাৰে আমাক কি কৰে 3000 কৈ তেওঁলোকক টকা 3000 rupees তেওঁলোকক জলপানী হিচাপে দিয়াৰো ব্যৱস্থা কিছুমান হাতত আছে ইয়াৰ উপৰিও তেওঁলোকৰ বাবে কিছুমান আমাৰ শিক্ষণ প্ৰশিক্ষণ বা শিক্ষণ যিবিলাক মেটেৰিয়েলছ টিচিং লাৰ্নিং প্ৰসেস বা TLM এইবিলাকৰ ব্যৱস্থাও তেওঁলোকক কৰা হৈছে ইয়াৰ উপৰিও ICT তেওঁলোকেও যাতে আমাৰ যেটো কম্পিউটাৰ শিক্ষা ব্যৱস্থাৰ পৰা বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাই যেহেতু আমাৰ কম্পিউটাৰ শিক্ষা ব্যৱস্থা এটা বিশেষ স্থান লাভ কৰিছে এইবিলাক শিক্ষা ব্যৱস্থাৰ পৰা তেওঁলোকে যাতে পিছুৱাই না যায় বিশেষকৈ আমাৰ যিবিলাক গাৰ্ল চিলড্ৰেন আছে আমাৰ ছোৱালী সকল আছে তেওঁলোকে যাতে পিছ পৰি না যায় তাৰ বাবে আমাৰ ইনক্লুসিভ এডুকেশনটো কিছুমান বিশেষ ব্যৱস্থা হাতত ৰখা হৈছে ইয়াৰ উপৰিও আমি সেই ছাত্ৰ ছাত্ৰীসকলক বিশেষকৈ দিবাংগসকলক আমি পাঠদান কৰিবৰ বাবে শিক্ষকসকলে কেনেকুৱা ধৰণৰ প্ৰশিক্ষণৰ দৰকাৰ যদি প্ৰশিক্ষণ নাথাকে তেতিয়াহলে লৰা ছোৱালীবিলাকক কি কৰিব নোৱাৰিব ভালদৰে পাঠদান কৰিব নোৱাৰিব ইয়াৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিও আমাৰ শিক্ষকসকলক কি কৰা হৈছিল প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছিল আৰু প্ৰশিক্ষণৰ পিছতে তেওঁলোকক নিযুক্তিকৰণৰ বাবেও কিছুমান ব্যৱস্থা আমাৰ চৰকাৰে হাতত লৈছিল যাক আমি স্পেশাল এডুকেটৰ্স বুলি কওঁ বিশেষ শিক্ষক বুলি কওঁ গতিকে এই যেটো স্পেশাল এডুকেটৰ্স আছে এই স্পেশাল এডুকেটৰ্স জনে সেই বিশেষ যিবিলাক বাধাগ্ৰস্ত বা দিবাংগ ছাত্ৰ ছাত্ৰী আছে ইতিমধ্যে মই কৈছোৱে RPWD এক্টৰ মতে আমাৰ সমাজত 21 প্ৰকাৰৰ আমি কি পাওঁ বাধাগ্ৰস্ত শিশু পাওঁ গতিকে 21 প্ৰকাৰৰ বাধাগ্ৰস্ত শিশু অতিকমো 4 বা 5 প্ৰকাৰৰ বাধাগ্ৰস্ত শিশু আমি বিদ্যালয়সমূহত দেখিবলৈ পাওঁ গতিকে এই বাধাগ্ৰস্ত শিশুসকলক যেতিয়া সমকালীন শিক্ষা ব্যৱস্থা কৰা হ'ব সমভাৱে তেওঁলোকক আগবঢ়াই নিয়াৰ চেষ্টা চলাব লাগিব তেতিয়া শিক্ষকসকল বিশেষভাৱে কি হ'ব লাগিব প্ৰশিক্ষণপ্ৰাপ্ত হ'ব লাগিব গতিকে শিক্ষকসকলক প্ৰশিক্ষণৰ ব্যৱস্থা কৰাটো আমাৰ এটা শিক্ষাৰ বিষয়বস্তু হৈ পৰিব বা চৰকাৰে ইয়াৰ ওপৰত এটা গুৰুত্বপূৰ্ণ পদক্ষেপ হাতত লৈছে গতিকে তেওঁলোকৰ বাবে আমাৰ কিছুমান ৰিসোৰ্স ৰুম লাগিব তেওঁলোকৰ বাবে লাইব্ৰেৰী লাগিব লেবৰেটৰী লাগিব গতিকে কি ধৰণৰ আমি শিক্ষক নিযুক্তি দিম তেওঁলোকে কোন বিষয়ত প্ৰশিক্ষণ লৈ আহিছে কোনটো বিষয় বা কোনটো তেওঁ দিবাংগ বা কোনটো বাধাগ্ৰস্তৰ বাবে তেওঁ পাঠদান কৰিব পাৰিব এই সকলোবিলাক বিষয়বস্তু আমাৰ ইনক্লুসিভ এডুকেশন বা সমকালীন শিক্ষা ব্যৱস্থাত আমাৰ কি কৰা আছে অন্তৰ্ভুক্ত কৰা আছে ইয়াৰ উপৰিও আমাৰ কি কৰা হৈছে যেটো বাধাগ্ৰস্ত আমাৰ শিক্ষা ব্যৱস্থা আছে এই বাধাগ্ৰস্ত শিক্ষা ব্যৱস্থাত আমাৰ ছাত্ৰ ছাত্ৰীসকলক কি কৰা হয় কিছুমান সুবিধা দিয়া হয় উদাহৰণ স্বৰূপে এজন সাধাৰণ শিশুৱে যেতিয়া পৰীক্ষাত অৱতীৰ্ণ হ'ব পৰীক্ষাত তেওঁলোকে বহিব তেওঁক 3 ঘণ্টা সময়ত 1 নম্বৰৰ কোৱেশ্চন পেপাৰখন তেওঁৰ বাবে যুগুত কৰি উলোৱা হয় কিন্তু অন্যহাতে দিবাংগ ছাত্ৰ ছাত্ৰীসকলৰ বাবে এটা বিশেষ সুবিধা ৰখা হৈছে যাক আমি কৈছো যে বিকলাংগ শিশু আৰু যুৱকসকলৰ পৰীক্ষাৰ বাবে বিকল্প পদ্ধতিৰ ব্যৱস্থা কৰা গতিকে এইখিনি হৈছিল আমাৰ ভাৰতবৰ্ষত আমাৰ স্বাধীনতা লাভ কৰাৰ পিছত আমাৰ ভাৰতীয় শিক্ষা ব্যৱস্থাৰ মাধ্যমিক শিক্ষাৰ ক্ষেত্ৰত মাত মতাত বা মাধ্যমিক শিক্ষাৰ ক্ষেত্ৰত দিহা পৰামৰ্শ আগবঢ়োৱা বিভিন্ন শৈক্ষিক আঁচনি এই শৈক্ষিক আঁচনিৰ ভিতৰত আমাৰ ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা আঁচনিখনে প্ৰথম স্থান পাইছে গতিকে এই ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযানখনে কি কৰিছিল কোন প্ৰথমবাৰৰ বাবে মাধ্যমিক শিক্ষা ব্যৱস্থাৰ ওপৰত তেওঁলোকে মাত মাতি আহিছিল গতিকে আমাৰ ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযানৰ আগমুহূৰ্ততে আমাৰ ভাৰতবৰ্ষৰ স্বাধীনতা লাভ কৰাৰ আগত আৰু স্বাধীনতা লাভ কৰাৰ পিছতো আমাৰ বহুতো শৈক্ষিক কমিটি আমাৰ কি কৰা হৈছিল যুগুত কৰি উলিওৱা হৈছিল এই শৈক্ষিক কমিটিসমূহৰ ভিতৰত আমাৰ প্ৰথমখন কমিটি হৈছিল 1835 যিখন আমাৰ লৰ্ড মেকেলৰ আমাৰ শৈক্ষিক কমিটি আছিল লৰ্ড মেকেলৰ পিছত আমাৰ উদ্দেশ্য 1854 পিছত আমাৰ কলকাতা ইউনিভাৰ্চিটি কমিশন যিখন আমাৰ 1917 ত ইয়াক গঠন কৰা হৈছিল ইয়াৰ পিছত আমাৰ হাৰ্টক কমিটি 1929 ত আমাৰ আৰু এখন শৈক্ষিক কমিটি আগবঢ়াইছিল 1929 ত যাক আমি হাৰ্টক কমিটি বুলি কৈছিলো তাৰ পিছত আমাৰ আহিলে সাৰ্জেন্ট ৰিপৰ্ট 1944 ইয়াৰ পিছত আহিছিল আমাৰ ভাৰত স্বাধীনতা লাভ কৰাৰ পিছ মুহূৰ্ততে অন্য এখন কমিশন গঠন কৰা হৈছিল যাক আমি কৈছো যে টাৰাসন কমিটি 1948
ইয়াৰ পৰৱৰ্তী পৰ্যায়তে আমাৰ ভাৰতবৰ্ষত আটাইতকৈ উল্লেখযোগ্য এখন কমিটি গঠন কৰা হৈছিল যাক আমি কৈছে যে সেকেন্ডাৰী এডুকেশন কমিশনৰ মোডালিয়াৰ কমিশন ইন 1952-53 যিখনে আমাৰ ভাৰতীয় শিক্ষা ব্যৱস্থাত বিশেষভাৱে আমাৰ মাধ্যমিক শিক্ষাৰ ক্ষেত্ৰত তেওঁলোকে মাত মাতি আহিছিল মাধ্যমিক শিক্ষাৰ বাবে বহুতো দিহা পৰামৰ্শ আগবঢ়াইছিল বিশেষকৈ মাধ্যমিক শিক্ষা যে বৃত্তিমূলককৰণ হ'ব লাগিব তাৰ ওপৰত তেওঁলোকে বহুতো পৰামৰ্শ পাঠ্যক্ৰমৰ পৰা আৰম্ভ কৰি শিক্ষণ প্ৰশিক্ষণৰ পৰা আৰম্ভ কৰি ছাত্ৰ ছাত্ৰীৰ সংখ্যাৰ পৰা এনৰোলমেন্টৰ পৰা আৰম্ভ কৰি শিক্ষকৰ দৰমহালৈকে সকলো ক্ষেত্ৰতে আমাৰ মাধ্যমিক শিক্ষা আয়োগ 1952-53 গুৰুত্বপূৰ্ণ পদক্ষেপ হাতত লৈছিল ইয়াৰ পৰৱৰ্তী পৰ্যায়তে 1964-66 যিখনক আমি কৈছো কোঠৰী কমিশনেও কিন্তু মাধ্যমিক শিক্ষাৰ প্ৰসাৰ বা বিকাশ সাধনৰ ক্ষেত্ৰত কেতিয়াও পিছ পৰি যোৱা নাই ইয়াৰ উপৰিও অন্যখন আৰু এখন কমিটি গঠন কৰা হৈছিল যিখন কমিটি নিউ এডুকেশন পলিচি ইন 1968 যিখন পলিচিয়ে কি কৰিছিল আমাৰ ভাৰতীয় শিক্ষা ব্যৱস্থাত মাধ্যমিক শিক্ষাৰ কথা তেওঁলোকে উল্লেখ কৰিছিল ইয়াৰ উপৰিও নেশনাল পলিচি অফ দা এডুকেশন 1986 যিখন পলিচিয়ে কৈছিল যে মাধ্যমিক শিক্ষা ব্যৱস্থা কি হ'ব লাগিব বৃত্তিমুখীকৰণ হ'ব লাগিব ইতিমধ্যে আমাৰ মাধ্যমিক শিক্ষা আয়োগে এই কথাটো উল্লেখ কৰি আহিছে আৰু ইয়াৰ উপৰিও আমি কি কৰিব লাগিব নৱোদয় বিদ্যালয় স্থাপন কৰিব লাগিব যিবিলাক আমাৰ গ্ৰাম্য অঞ্চলত ট্যালেন্টেড চিলড্ৰেন আছে ট্যালেন্টেড বা প্ৰতিভাশালী ছাত্ৰ ছাত্ৰী আছে এই ছাত্ৰ ছাত্ৰীসকলক সুবিধা প্ৰদান কৰিবৰ বাবে আমি নৱোদয় বিদ্যালয় স্থাপন কৰিব লাগিব আৰু এই নৱোদয় বিদ্যালয় স্থাপন কৰি পেলাই তেওঁলোকক আমি কি কৰিব লাগিব দেশৰ অন্যান্য ছাত্ৰ ছাত্ৰীসকলৰ লগত আগবঢ়াই যোৱাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব লাগিব যিদৰে আমাৰ ভাৰতবৰ্ষৰ প্ৰাথমিক শিক্ষা বিনামূলীয়া বাধ্যতামূলক আৰু সাৰ্বজনীন কৰাৰ উদ্দেশ্যৰে আমাৰ SSA সৰ্ব শিক্ষা অভিযান গঠন কৰা হৈছিল সৰ্ব শিক্ষা অভিযান গঠন কৰাৰ পিছতে আমাৰ প্ৰাথমিক শিক্ষাৰ ব্যৱস্থাৰ জৰিয়তে যেতিয়া ল'ৰা-ছোৱালী বিশাল পৰিমাণৰ ল'ৰা-ছোৱালী প্ৰাথমিক শিক্ষা আমাৰ সমাপ্ত কৰিলে তেতিয়া আমাৰ ভাৰতবৰ্ষৰ এটা চিন্তা আহি পৰে যে কিদৰে আমি মাধ্যমিক শিক্ষা আগবঢ়াই নিব পাৰিম আমি জানো যে মাধ্যমিক শিক্ষা হৈছে ভাৰতবৰ্ষৰ এটা দ্বিতীয় স্তৰৰ শিক্ষা ব্যৱস্থা যিটো ভাৰতীয় শিক্ষা ব্যৱস্থাত আটাইতকৈ গুৰুত্বপূৰ্ণ শিক্ষা ব্যৱস্থা বুলি আমি ক'ব পাৰো কাৰণ মাধ্যমিক শিক্ষা ব্যৱস্থা হৈছে এনেকুৱা এটা শিক্ষা ব্যৱস্থা যি প্ৰাথমিক শিক্ষা সমাপ্তৰ পিছত আৰু ঠিক আমাৰ উচ্চ শিক্ষাৰ আগমুহূৰ্তৰ আগত এই শিক্ষা ব্যৱস্থা লোৱা হয় গতিকে মাধ্যমিক শিক্ষাই আমাৰ কি কৰে দেশৰ ভৱিষ্যত গঠন কৰে গতিকে আমাৰ প্ৰত্যেকটো শিশুৰ জীৱনৰ লগত সংগতি থকা শিক্ষা ব্যৱস্থাটো হৈছে মাধ্যমিক শিক্ষা ব্যৱস্থা গতিকে মাধ্যমিক শিক্ষা সমাপ্ত কৰি পেলাই বহুতৰে জীৱনৰ কি হয় দিশ নিৰ্ণয় কৰা হয় যিবিলাক অৰ্থনৈতিকভাৱে পিছপৰা ছাত্ৰ ছাত্ৰী আছে এই ছাত্ৰ ছাত্ৰীসকলে যাতে নিজে জীৱন নিৰ্বাহ কৰিব পাৰে কোনো এটা জীৱিকা গ্ৰহণ কৰিব পাৰে তাৰ বাবে আমাৰ মাধ্যমিক শিক্ষা ব্যৱস্থাটো অতিকৈ গুৰুত্বপূৰ্ণ এইখিনি কথা লক্ষ্য ৰাখিয়ে আমাৰ দ্বিতীয় পৰ্যায়ত ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযান গঠন কৰা হ'ল যিখন শিক্ষা অভিযান আমাৰ 2009ত মাৰ্চ মাহত কি কৰা হৈছিল ই আৰম্ভ কৰা হৈছিল এইটো এটা আমাৰ ভাৰত চৰকাৰৰ অধীনত অহা এখন আঁচনি যিখন আঁচনিয়ে কি কৰিছে মাধ্যমিক শিক্ষাৰ যিটো মানদণ্ড মাধ্যমিক শিক্ষাৰ যিটো লক্ষ্য বা মানদণ্ডৰ শিক্ষা সম্প্ৰসাৰণ আৰু উন্নীতকৰণৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে ইয়াৰ উপৰি ভাৰত চৰকাৰৰ দ্বাৰা ই হৈছে এক পদক্ষেপ যাৰ উদ্দেশ্য হৈছে মাধ্যমিক শিক্ষা সাৰ্বজনীনকৰণৰ লক্ষ্য প্ৰাপ্ত কৰা আৰু এই যিটো ভাৰত চৰকাৰৰ যেহেতু এখন আঁচনি ইয়াৰ মূল লক্ষ্যটোৱে হৈছে যে আমি মাধ্যমিক শিক্ষা কি কৰিব লাগিব সাৰ্বজনীন কৰি তুলিব লাগিব ইয়াৰ উপৰিও এই ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযানখন হৈছে এখন কেন্দ্ৰৰ পৰা স্পন্সৰিত কৰা আঁচনি যিখন আঁচনিয়ে কি কৰিছে বহুমাত্ৰা গৱেষণা কাৰিকৰী পৰামৰ্শ আৰু সমৰ্থন আগবঢ়াইছে কাক আগবঢ়াইছে মাধ্যমিক শিক্ষা ব্যৱস্থা আৰু ইয়াৰ উপৰি কিছুমান উদ্দেশ্য আছে যিখিনি উদ্দেশ্য হৈছে 5 কিলোমিটাৰৰ মূৰে এখন মাধ্যমিক বিদ্যালয় স্থাপন কৰিব লাগিব নিৰ্ধাৰিত নিয়ম অনুসৰি মাধ্যমিক শিক্ষাৰ মানদণ্ড উন্নীতকৰণ কৰিব লাগিব বিত্তীয় সাহায্য আগবঢ়াব লাগিব যাতে মাধ্যমিক শিক্ষা কি কৰিব পাৰো আমি সাৰ্বজনীন কৰি তুলিব পাৰো ইয়াৰ উপৰিও মাধ্যমিক পৰ্যায়ত থকা বিভিন্ন সা-সুবিধাসমূহ আমি কি কৰিব লাগিব প্ৰদান কৰিব লাগিব যাতে প্ৰাথমিক বিদ্যালয় সমাপ্ত কৰি তেওঁলোকে মাধ্যমিক বিদ্যালয়লৈকে আহিব পাৰে আৰু গুৰুত্বপূৰ্ণ লক্ষ্যটো হৈছে 2020 চনৰ ভিতৰত আমি 100% কি কৰিব লাগিব ইয়াক সাকসেস বা সফলতা লাভ কৰিব লাগিব এইখিনি আছিল ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযানৰ মূল লক্ষ্য বা উদ্দেশ্য গতিকে আজি আপোনালোকৰ পাঠটো মই ইয়াতে সমাপ্ত কৰিলো পুনৰ লগ পোৱাৰ আশাৰে ধন্যবাদ